নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বাবৰি শাকৰ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। সকলোৱে সম্পূৰ্ণকৈ ৰেচিপিটো চাব বুলি আশা কৰিলোঁ। আজি দুপৰীয়া ভাত সাজত সৰু সৰু জুতি বুটিবোৰ ইমানেই ভাল লাগিছিলে খাই, মই সেই ভিডিঅ' বনাইছিলোঁ, সেইবাবে ভাবিলোঁ দিওঁ। খুব ভাল লগা মোৰ বাবৰি শাকৰ লগত কণীৰ ৰেচিপি এটা আগবঢ়াইছোঁ। আৰু এইফালে ফুলকবি, বিলাহী আৰু কচ মাছৰ ৰেচিপি, এইটো মই দিয়া নাই বাৰু আজি। এতিয়া মই বাবৰি শাকৰ ৰেচিপিটো আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আৰু এইফালে মোৰ আছিলে আলু ভাজি। মোৰ খুব ভাল লাগিলে আজি ভাতকেইটা খাই, সেইবাবে মই আপোনালোকৰ আগতো আগবঢ়ালোঁ। আপোনালোকে আপোনালোকৰ মতামতবোৰ জনাবলৈ নাপাহৰিব। এইফালে মই বাবৰি শাকখিনি খুব ধুনীয়াকৈ বাছি লৈ ধুই ল'লোঁ। আৰু এইফালে মই কেৰাহী এখন গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম কৰি লৈ ইয়াতে মই মিঠাতেল দিছোঁ। জোখমতে মই মিঠাতেল দিলোঁ। আৰু ইয়াতে মই কেইফুটামান নহৰু দি দিলোঁ। নহৰু কেইফুটা ফুটিলত মই ইয়াতে এটা ডাঙৰ ডাঙৰকৈ কাটি লোৱা পিঁয়াজ দি দিলোঁ। আৰু ইয়াতে মই 4টা ফালি ফালি লৈছোঁ জলকীয়া, জলকীয়াকেইটা ইয়াতে দি দিলোঁ। আৰু ইয়াতে মই কাটি লোৱা বাবৰি শাকখিনি দি দিলোঁ। বহুত ডাঙৰ ভিডিঅ' নহয়, সৰু ভিডিঅ'। এতিয়া মই বাবৰি শাকখিনি ভালকৈ সিজি লোৱালৈকে ভাজি ল'ম। এই শাকবিধ যে অকল কণীৰ লগত ইমানেই ভাল লাগে নহয় খাই। আৰু এইখিনি ভাজি হোৱাৰ পাছতে মই এতিয়া ইয়াতে বিলাহী এটা দি দিলোঁ। আৰু ইয়াত এতিয়া মই জোখমতে নিমখ আৰু হালধি অকণমান দি দিছোঁ। এতিয়া মই এইখিনিও খুব ধুনীয়াকৈ অকণমান দেৰি ভাজি ল'ম। এইখিনি মই 2 মিনিটমান ভাজি ল'ম। এইখিনি এনেদৰে ভাজি ল'লোঁ। আৰু ইয়াতে মই 2টা কণী ভাঙি পেলাই দি দিলোঁ। আৰু কণীকেইটা দিয়াৰ পাছত এইখিনি মই একদম 3 পৰা 4 মিনিটমান খুব ধুনীয়াকৈ এইখিনি ভাজি ল'ম, যাতে কণীৰ গোন্ধটো নাথাকে, কেঁচা গোন্ধটো। এইখিনি মই ভাজি ল'লোঁ। আৰু ভাজি লৈ পেলাই ইয়াতে মই কেঁচা ধনিয়া দি দিলোঁ। এয়া মোৰ আজি বাবৰি শাক আৰু কণীৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আৰু এইফালে ভাত, কচ মাছৰ জোল, আলু ভাজি এনেদৰে আছিলে। আৰু আজি দুপৰীয়া ভাত সাজ খুব তৃপ্তিৰে খালোঁ। আপোনালোকৰ আগতো আগবঢ়ালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। বাই বাই।